ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ মঞ্চৰ পৰা মই মানস প্ৰতিম বৰুৱাই সমূহ সংবাদকৰ্মী সম্ভাষণ জনালোঁ। সমগ্ৰ দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ যি কেলেংকাৰী আছিলে সেই কেলেংকাৰীৰ বিষয়ে আপোনালোক সকলো অৱগত। গতিকে এই প্ৰসংগত যি আমাৰ পৰীক্ষাৰ ক্ষেত্ৰত যিসকল দুৰ্নীতি হৈছিলে, অনিয়ম হৈছিলে, এই দুৰ্নীতি আৰু অনিয়মৰ ক্ষেত্ৰত এখন ন্যায়িক আয়োগ হৈছিল মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত, আৰু লগতে সেই আয়োগৰ যি কিছু প্ৰতিবেদন দিছিল, আৰু সেই প্ৰতিবেদনত এই যিসমূহ মানে নিযুক্তি আছিল এই নিযুক্তিসমূহ আৰু এই গোটেই সামগ্ৰিক পৰীক্ষাটো কিন্তু বাতিল কৰাৰ পৰামৰ্শ আছিল। গতিকে প্ৰধানকৈ মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকাৰীকৰণৰ ক্ষেত্ৰত আৰু এই যি আমাৰ 2013 বৰ্ষৰ সামগ্ৰিক পৰীক্ষাটো বাতিল কৰাৰ বাবে আৰু সেই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যি অবৈধ নিযুক্তিসমূহ হৈছিল এই অবৈধ নিযুক্তিসমূহ সম্পূৰ্ণভাৱে এণ্টায়াৰ এপইণ্টমেণ্ট কেঞ্চেলৰ কাৰণে আমি মাননীয় উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন শেহতীয়াকৈ কৰোঁ। আৰু মাননীয় উচ্চ ন্যায়ালয়ে যোৱা মাহতেই আমাৰ এই লেখ আবেদনৰ মানে শুনানি গ্ৰহণ কৰিছিলে আৰু অসম চৰকাৰক সেই ক্ষেত্ৰত আচলতে এটা ৰিপৰ্ট বিচাৰিছিলে। অসম চৰকাৰে আজিও কিন্তু সেই ক্ষেত্ৰত কোনো ৰিপৰ্ট দিবলৈ সক্ষম নহ'ল, আৰু আজি সেইবাবে উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ এক জাননী জাৰি কৰে। অসম চৰকাৰৰ প্ৰধানকৈ মুখ্য সচিব, DGP, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল ছেক্ৰেটাৰী এই সকললৈ কিন্তু আজি উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে। আৰু লগতে আমি সকলোৱে জানো যে একাংশ বক্ৰপথৰ বাছনিভুক্ত প্ৰাৰ্থীয়ে আজিও প্ৰশাসনৰ শীৰ্ষ পদত কিন্তু চাকৰি কৰি আছে, আৰু সেই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো আমি ন্যায়ালয়ক যিহেতু উল্লেখ কৰিছিলোঁ সেই প্ৰাৰ্থীসকললৈ, সেই বিশেষ মানে সুৰক্ষিত প্ৰাৰ্থীসকললৈ কিন্তু আজি জাননী জাৰি কৰা হয়। আৰু সেই প্ৰাৰ্থীসকল হৈছে ক্ৰমে ACS ত্ৰিদীপ ৰয়, ACS নন্দিতা হাজৰিকা, ACS জগদীশ ব্ৰহ্ম, বিক্ৰমাদিত্য বৰা, নৱনীতা শৰ্মা, অসীমা কলিতা, ঋতুৰাজ দলে, অমিত ৰাজ চৌধুৰী। এই সকলোৰে ক্ষেত্ৰত আপোনালোকে দেখিব একমাত্ৰ বিক্ৰমাদিত্য বৰা বেলেগ এটা গোচৰত প্ৰথম ছাছপেনশ্যন হৈছিলে, বাকী আটাইকেইজনে কিন্তু অসমৰ বিভিন্ন জিলাত আজিও এই ঠগ প্ৰবঞ্চনাৰ বাছনিভুক্ত বিষয়াসকলে কিন্তু চাকৰি কৰি আছে, যিসকলক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা গৈছিল যে এইসকলে ঠগ প্ৰবঞ্চনাৰ বাছনিভুক্ত হোৱা বুলি উল্লেখ কৰা গৈছিল আৰু সেইসকলৰ বিষয়ে কোৱা গৈছিলে। গতিকে আজি এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ লগতে এই ধৰণৰ যিখিনি প্ৰাৰ্থীয়ে চাকৰি কৰিছে এই সকলো প্ৰাৰ্থীলৈ কিন্তু জাননী জাৰি কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।